শদিয়াত দেওপানী চাপৰিত চাঞ্চল্যকৰ ঘটনা। চুমু গঞ্জু নামৰ 50 বছৰীয়া এজন ব্যক্তিক খানিখুচি হত্যা কৰাৰ অপচেষ্টা উক্ত অঞ্চলৰ আন এজন ব্যক্তিৰ। সংকটজনক অৱস্থাত শদিয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি চুমু গঞ্জুক বৰ্তমান তেওঁ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। পত্নীৰ অভিযোগ অনুসৰি বিপুল গগৈ নামৰ এজন ব্যক্তিৰ সৈতে কিছু বছৰ পূৰ্বে টকা পইচা লেনদেনৰ বাবে বাদ বিতণ্ডাত উক্ত অভিযুক্ত বিপুল গগৈ নামৰ ব্যক্তিজনৰ সৈতে আৰু বৰ্তমান আহত ব্যক্তি সঞ্জয় গঞ্জু জেলৰ ভাত খাবলগীয়া হৈছিল। আৰু জেলৰ পৰা জামিনত মুক্তি পোৱাৰ পিছতে বিপুল গগৈয়ে উপৰ্যুপৰি দাৰে ঘপিয়াই হানিখুচি প্ৰাণী মৰাৰ চেষ্টা কৰে আজি সন্ধিয়া। ব্যুৰ' ৰিপৰ্ট, আদিবাসী নিউজ। গৰু বিচাৰি যোৱাত বিপুল গগৈয়ে আছিলে 10-12জন মানুহ। আমি দেখা নাই মানুহজনক, তাত বেলেগ মানুহে চাইছে। সেই মানুহজনে নাম ক'লে ছাৰজক, ছাৰে লিখিছে। বিপুল গগৈয়ে অকলে কাটিলে না এতিয়া লগত কোনোবা কাটিলে সেইটো নাজানো। মানুহজনক গাহৰি ছাগলী কটাৰ নিচিনা কাটি মেলি পেটু ওলাই পেলাই থৈছে। গোটেই পেটে চেটে কাটি পেটু ওলাই দিছে। টিকাই চিকাই হাতত ভৰিয়ে গোটেই কাটিছে। কি কাৰণত এই আজি কটাটো একো কাৰণ নহয়। মানুহজন গৰু বিচাৰি যোৱা আজি একো হাই কাজিয়া নহয়, একো নহয়। তাৰপিছত ধজেন গগৈৰ ল'ৰা, তাৰ ল'ৰাটো ট্ৰেক্টৰলৈ আহিলে। আহি মোৰ ল'ৰা, মোৰ চুমীয়া বন্ধু কয়, মোৰ ল'ৰাজনক ক'লে মনোজ বন্ধু তোৰ দেউতা কাজিয়া হৈছে, বৈচোন ল'বলৈ আহিছোঁ। তাৰপিছত ট্ৰেক্টৰখন লৈ আহিলে। তাৰপিছত নিৰঞ্জন বন্ধুৱে মনোজ বন্ধুৱে দুটা তাৰ খুৰা কৰে। এতিয়া দুটা ট্ৰেক্টৰত উঠাই লৈ গ'ল দুজনক। লৈ বাপেকৰ ওচৰত নমাই দিলে। মই ট্ৰেক্টৰত টিকে লৈ মাৰি গ'লোঁ। আচ্ছা, বিপুল গগৈৰ কিবা আছিল নে? কৈছে নামটো লৈছে, বিপুল গগৈৰ কিবা আছিল আগতে? বিপুল গগৈৰ লগত এতিয়া নহয়, আজি 2-3 বছৰ আগত অলপ কাজিয়া হৈছিলে। কাজিয়া হৈ বিপুল গগৈকো আমাৰ মানুহজনক এখাপ কাটিছিলে। বিপুল গগৈয়ে আমাৰ মানুহজনক 3 খাপ কাটিছিলে। বিপুল গগৈ গৈ ডিব্ৰুগড় মেডিকেলত ট্ৰিটমেণ্ট কৰি ভাল হ'ল। আমাৰ মানুহজনক ডিব্ৰুগড় মেডিকেলত ট্ৰিটমেণ্ট কৰি ভাল কৰিলোঁ। কৰি মেলি তাৰপিছত ইয়াত থানাখনত তাত জেল আছিলে। জেলৰ পৰা মই জামিনত জেল লৈ ওলালোঁ। জেল লৈ ওলাই মানুহজনক তাৰিখ দিলে। তাৰিখ গৈ আছিলে মানুহজনৰ এতিয়া তাৰিখে আছে। কি কথাত কাজিয়া হৈছিল আগতে? কাজিয়া কি কাৰণত অলপ লেনা আছিলে। হাজিৰা পাতি কৰা অলপ পইচা পাব আছিলে। মানুহজনে ঘৰত আছিলে। তাৰপিছত আৰু লোকে অলপ কিবা মানুহজনক কিবা সন্দেহত হেৰি কৰি দিছিলে। লগাই যুজা কৰিলে ওচৰ চুতীয়া লগাই যুজা কৰোঁতে